তলত উল্লেখিত কোনটো মাংগলিক অনুষ্ঠান টাই আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পালন কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মেডাম মে ফি, অপশ্যন বি দিয়া আছে আলি আই লৃগাং, অপশ্যন চি দিয়া আছে টুচু পূজা, অপশ্যন ডি দিয়া আছে চংখং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মেডাম মে ফি। মেডাম মে ফি টাই আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পালন কৰে। দেউৰী জনগোষ্ঠীয় লোকসকলে তলৰ কোনটো উৎসৱ পালন কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হাথাচুনি, অপশ্যন বি দিয়া আছে হাচং পূজা, অপশ্যন চি দিয়া আছে কাতি গাছা আৰু অপশ্যন ডি দিয়া আছে হাউনীয়া পূজা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হাউনীয়া পূজা। দেউৰী জনগোষ্ঠীয় লোকসকলে হাউনীয়া পূজা পালন কৰে। কোনটো জনগোষ্ঠীৰ মহিলাসকলে মূৰত মৰা গামোচাখনক টকয়া বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হাজং জনগোষ্ঠী, অপশ্যন বি দিয়া আছে দেউৰী জনগোষ্ঠী, অপশ্যন চি দিয়া আছে ৰাভা জনগোষ্ঠী আৰু অপশ্যন ডি দিয়া আছে মিচিং জনগোষ্ঠী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দেউৰী জনগোষ্ঠী। দেউৰী জনগোষ্ঠীৰ মহিলাসকলে মূৰত মৰা গামোচাখনক টকয়া বা গাতিকি বুলি কোৱা হয়। তলত উল্লেখিত কোনটো জনগোষ্ঠীৰ লোকসকলে মেটুৱা লেবা উৎসৱ পালন কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হাজং জনগোষ্ঠী, অপশ্যন বি দিয়া আছে দেউৰী জনগোষ্ঠী, অপশ্যন চি দিয়া আছে ৰাভা জনগোষ্ঠী আৰু অপশ্যন ডি দিয়া আছে মিচিং জনগোষ্ঠী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দেউৰী জনগোষ্ঠী। দেউৰী জনগোষ্ঠীৰ লোকসকলে মেটুৱা লেবা উৎসৱ পালন কৰে। ছমাংকান কোন জনগোষ্ঠীয় লোকসকলে পালন কৰা এক পৰম্পৰাগত উৎসৱ? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বড়ো জনগোষ্ঠী, অপশ্যন বি দিয়া আছে ৰাভা জনগোষ্ঠী, অপশ্যন চি দিয়া আছে কাৰ্বি জনগোষ্ঠী আৰু অপশ্যন ডি দিয়া আছে মিচিং জনগোষ্ঠী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বি জনগোষ্ঠী। ছমাংকান কাৰ্বি জনগোষ্ঠীয় লোকসকলে পালন কৰা এক পৰম্পৰাগত উৎসৱ। টুচু পূজা কোনটো জনজাতিৰ এক প্ৰধান মাংগলিক উৎসৱ? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চাহ জনজাতিসকলৰ, অপশ্যন বি দিয়া আছে মৰাণসকলৰ, অপশ্যন চি দিয়া আছে কাৰ্বিসকলৰ আৰু অপশ্যন ডি দিয়া আছে মিচিংসকলৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাহ জনজাতিসকলৰ। টুচু পূজা চাহ জনজাতিসকলৰ এক প্ৰধান মাংগলিক উৎসৱ। তলত উল্লেখ কৰা কোনে বাঁচ পূজা পালন কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজবংশীসকলে, অপশ্যন বি দিয়া আছে কছাৰীসকলে, অপশ্যন চি দিয়া আছে কাৰ্বিসকলে আৰু অপশ্যন ডি দিয়া আছে তিৱাসকলে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজবংশীসকলে। ৰাজবংশীসকলে বাঁচ পূজা পালন কৰে। দেহাল পূজা বা দেওহাল পূজা তলৰ কোনটো জনগোষ্ঠীৰ এক লোক উৎসৱ? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আহোমসকলৰ, অপশ্যন বি দিয়া আছে ৰাভাসকলৰ, অপশ্যন চি দিয়া আছে কাৰ্বিসকলৰ আৰু অপশ্যন ডি দিয়া আছে তিৱাসকলৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বিসকলৰ। দেহাল পূজা বা দেওহাল পূজা কাৰ্বিসকলৰ এক লোক উৎসৱ। কাৰ্বিসকলে দেওহাল পূজা প্ৰতি বছৰৰ কোনটো মাহত পালন কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বহাগ মাহত, অপশ্যন বি দিয়া আছে শাওণ মাহত, অপশ্যন চি দিয়া আছে আহিন মাহত আৰু অপশ্যন ডি দিয়া আছে ফাগুন মাহত।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ফাগুন মাহত। কাৰ্বিসকলে দেওশাল পূজা প্ৰতি বছৰৰ ফাগুন মাহত পালন কৰে। উমফা উৎসৱ কোনে পালন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বড়োসকলে, অপশ্যন বি দিয়া আছে চুতীয়াসকলে, অপশ্যন চি দিয়া আছে কছাৰীসকলে আৰু অপশ্যন ডি দিয়া আছে আহোমসকলে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?